বিনামূলীয়া চাউল লাভ কৰা সকলৰ বাবে বেয়া খবৰ। 1 জানুৱাৰীৰ পৰা লাভ নকৰিব বিনামূলীয়া চাউল। 2024 নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত বিনামূলীয়া চাউল লাভ কৰা দুখীয়া ৰাইজৰ বাবে এটা অতি বেয়া খবৰ। চৰকাৰ নহয় সুলভ মূল্যৰ দোকানীয়ে আপোনাক নিদিব বিনামূলীয়া চাউল। হয়, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অথবা সংকল্পৰ কথা অৱগত কৰিলে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ৰাজ্যিক বিষয়ববীয়াই। বৃহস্পতিবাৰে সদৌ নলবাৰী জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সজাগতামূলক সংকল্প সভা অনুষ্ঠিত হয়। উক্ত সজাগতা সংকল্প সভাত সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰিলে ৰাজ্যিক সমিতিৰ বিষয়ববীয়াই। উল্লেখযোগ্য যে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই নিজৰ প্ৰাপ্য বিচাৰি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে, কিন্তু চৰকাৰে এই ক্ষেত্ৰত সুলভ মূল্যৰ দোকানীসকলক প্ৰাপ্য দিয়াত ব্যৰ্থ হোৱা বুলি মত পোষণ কৰে সন্থাৰ বিষয়ববীয়াই। আমাৰ সদৌ ভাৰত সুলভ মূল্য ব্যৱসায়ী ফেডাৰেশ্যনে আমাৰ ভাৰতবৰ্ষৰ 5,37,000 সুলভ মূল্য দোকানীসকলৰ জীৱন জীৱিকা সুৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰক বহুবাৰ অনুনয় বিনয় কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে একো গুৰুত্ব আৰোপ কৰা নাই। তাৰ পৰিপ্ৰেক্ষিতত দিল্লী তালকাটাৰ ষ্টেডিয়ামত 26 জুলাইত হোৱা ফুড কনভেনশ্যনত মাননীয় প্ৰধানমন্ত্ৰীক এটা আবেদন জনাইছিলে, যদিহে ডিচেম্বৰ মাহৰ 23 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত দোকানীসকলৰ জীৱন জীৱিকা সুৰক্ষিত নকৰে, তেনেহ'লে সমগ্ৰ ভাৰতবৰ্ষত দেশজোৰা 1 জানুৱাৰীৰ পৰা ৰেচন বন্ধ কাৰ্যসূচী অল ইণ্ডিয়া ফেডাৰেশ্যনে ঘোষণা কৰিব। উল্লেখযোগ্য যে নলবাৰীৰ সন্ধাৰ খাটা বহুমুখী সমবায় সমিতিৰ সভাগৃহত অনুষ্ঠিত নলবাৰী জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সজাগতা সংকল্প সভাত ৰাজ্যিক সমিতিৰ মুখপাত্ৰ গুঞ্জন কুমাৰ বৰা, সহ সম্পাদক লুৎফুৰ ৰহমান, সাংগঠনিক সম্পাদক মানিক শৰ্মাৰ লগতে নলবাৰী জিলা সমিতিৰ সভাপতি সম্পাদককে ধৰি বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে। ইপিনে বৃহত্তৰ নলবাৰী জিলাৰ প্ৰায় 5 শতাধিকৰ ওপৰত সুলভ মূল্যৰ ব্যৱসায়ী উপস্থিত থাকে উক্ত সজাগতা সংকল্প সভাত। প্ৰতিজন ৰাজ্যিক সমিতিৰ বিষয়ববীয়াই নিজৰ ভাষণ প্ৰসংগত দোকানী সন্থাৰ দাবীসমূহৰ কথা বিস্তৃতভাৱে ব্যাখ্যা কৰে। আমাৰ দাবীসমূহ হ'ল আমাৰ দৰে স্পেচিয়েল কেটেগৰী যিবিলাক ষ্টেট আছে সেইবিলাক ষ্টেটৰ কাৰণে প্ৰতি কুইণ্টেল চাউল বিতৰণৰ বাবদ 764 টকা প্ৰতি কুইণ্টেলৰ কমিশ্যন, মাহেকীয়া এটা পাৰিতোষিক আৰু নিত্য প্ৰয়োজনীয় যিবিলাক সামগ্ৰী আছে এই সামগ্ৰীবিলাক সুলভ মূল্যৰ দোকানীৰ যোগেদি বিতৰণ কৰোৱাই দোকানীসকলক মাহে 50,000 ইনকাম গ্যাৰাণ্টি নিশ্চিত কৰা, লগতে আমাৰ যিটো হেণ্ডলিং লছ হয় প্ৰতি কুইণ্টেল চাউলত 1 কেজিকৈ হেণ্ডলিং লছ আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ডিমাণ্ড কৰি আহিছোঁ। এই হেণ্ডলিং লছটো আমাক দিয়া নাই বহুত দিনৰ পৰা, সেইকাৰণে আমি এই সমস্ত আমাৰ বহু দাবী আছে, এইকেইটাই মূলত দাবী। এই দাবীবিলাক সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ প্ৰচেষ্টা লোৱা নাই। আমি ৰাজ্য চৰকাৰৰো আহ্বান জনাইছোঁ, আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়কো আহ্বান জনাইছোঁ যে এটা যোগাত্মক আলোচনা কৰি অসমৰ দোকানীসকলৰ কাৰণে বৰ্তমান 42,85,000 নতুন মানুহক নতুন হিতাধিকাৰী এবাৰ অন্তৰ্ভুক্ত কৰিছে। তেখেতলোকেও এবাৰ জানুৱাৰী মাহত তেখেতলোকে চাউল পাব। আমাৰ দোকানীসকলে অসমৰ দোকানীসকলে আমাৰ অনিচ্ছা সত্ত্বেও হিতাধিকাৰীসকলক আমি পণবন্দী কৰাৰ আমাৰ কোনো ইচ্ছা নাই, কিন্তু আমি অল ইণ্ডিয়া ফেডাৰেশ্যনৰ সদস্য ৰাজ্য যিহেতু অসম, আমি ফেডাৰেশ্যনৰ লগত আছোঁ। অল ইণ্ডিয়া ফেডাৰেশ্যনে আমাৰ লাগি আন্দোলন কৰি আমাক 37 টকা কমিশ্যন বৃদ্ধি কৰাইছে, সেইকাৰণে অল ইণ্ডিয়া ফেডাৰেশ্যনৰ যিটো নীতি নিৰ্দেশনা থাকিব সেই নীতি নিৰ্দেশনাক আমি সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই আমি পালন কৰি যাম। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।